নলবাৰীৰ বৰকুৰিহস্থিত ফেডুৱা ৰজাৰ দিনত খন্দা এটি ঐতিহাসিক পুখুৰীক কেন্দ্ৰ কৰিয়েই বছৰ বছৰ ধৰি বিশাল আয়োজন। নলবাৰী জিলাৰ গংগা পুখুৰী পাৰ বৰকুৰিহাৰ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু শ্ৰী শ্ৰী বাসন্তী পূজাৰ ব্যাপক আয়োজন। ৩ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈকে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবৰ্ষ গৰকা অনুষ্ঠানটোৰ অশোকাষ্টমী মহামেলাৰো আয়োজন। বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকেৰে উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। মই শুভেচ্ছা জনাই আমাৰ এই শতবাৰ্ষিকী সামৰণি পৰ্ব এই সামৰণি পৰ্ব আমি ৩, ৪, ৫ ইয়াত অনুষ্ঠানত পৰিৱেশন কৰিছোঁ। অৰ্থাৎ এই ৫ দিনৰ আমাৰ এই শতবৰ্ষ প্ৰথম যে আমাৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছিল ৩ তাৰিখে ৰাইজৰ পৰা পাইছিলোঁ। বিশাল তাৰপিছত সপ্তমীৰ দিনা আমি ইয়াতে ১৩খন গ্ৰন্থ আমি ৰাইজৰ কাৰণে এই ১৩খন গ্ৰন্থ উপহাৰ হিচাপে দিছিলোঁ। আৰু যোৱাকালি আমাৰ ময়ূৰ বৰা ডাঙৰীয়া আহিছিলে আৰু আমাৰ স্মৃতিগ্ৰন্থ গংগাশ্ৰী ইয়াত উন্মোচন কৰা হৈছিলে। আৰু সেই গংগাশ্ৰী তেখেত অভিভূত হৈছিল যে এই অনুষ্ঠানটোৰ লগত ৰজিতা খুৱাই ১৩খন গ্ৰন্থ ইয়াত উন্মোচন কৰা হৈছিল, যিটো এটা লেখত ল'বলগীয়া ঘটনা। আমাৰ এই অনুষ্ঠান আছে, তাত আমাৰ সুবাসনা দত্ত তেখেত গায়িকাক নিমন্ত্ৰণ কৰা হৈছে। কালি সুবাসনা দত্তৰ প্ৰগ্ৰাম আৰম্ভ হ'ব আৰু আজি আমাৰ মানস প্ৰতিমে আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। আৰু আপোনালোকে এই ১৩০০ সেই ফালৰ পৰা ইয়াতে আমি এই আৰম্ভ কৰিছিলোঁ। এই সামৰণি অনুষ্ঠান কাৰ্যসূচীত যোগদান কৰিছে। আমাৰ ৰাতি যেতিয়া ইয়াৰ পৰিৱেশবিলাক লাইট আৰু আমাৰ চাকি পোহৰেৰে উজ্বলি উঠিছে, গতিকে সমূহ ৰাইজৰ সহযোগ আমি ইয়াত পাইছিলোঁ। আৰু আমি অহাকালিও আমাৰ এই ধৰণৰ অনুষ্ঠান চলিব। আৰু এই অনুষ্ঠান আমাৰ সুবাসনা দত্তৰ অনুষ্ঠানৰ সামৰণি মাৰিহে আমাৰ এই শতবৰ্ষ অনুষ্ঠানটো সামৰণি পৰিব। আমাৰ ইয়াৰ পৰম্পৰা সম্পৰ্কে আলোচনা ইয়াৰ পৰম্পৰা তাৰমানে এই পুখুৰীটো ১৩০০ শতিকাত ঠেঙুৱা ৰজাই খন্দাইছিল। আৰু তাৰপিছত আমাৰ এই বুদ্ধিজীৱী বা আমাৰ সমূহ বৈদিক দিশত আগবঢ়া সকলো ব্যক্তিয়ে আৰু আমাৰ তাৰানাথ গোস্বামী ডাঙৰীয়াৰ পৌৰোহিত্যত ইয়াতে এই যজ্ঞ আৰম্ভ হৈছিলে আৰু বাসন্তী পূজা আৰম্ভ হৈছিলে। সেই যজ্ঞৰ এইবাৰ ১০০ বছৰ সম্পূৰ্ণ কৰি দিলে আৰু ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে আমি এই সামৰণি অনুষ্ঠানটো পাতিছোঁ। আৰু ইয়াৰে পৰিৱেশটো আপোনালোকে এবাৰ দেখাই দিয়ক যে ইয়াৰ পৰিৱেশতে ইয়াতে যুৱ সংঘ আছে, তাৰপাছত শান্তি আশ্ৰম আছে, তাৰপিছত ইয়াৰ ওচৰতে আকৌ শিৱ মন্দিৰ আছে। শিৱ মন্দিৰটো আমি যদিও ঐতিহাসিক আছিল, এতিয়া আকৌ ইয়াত নতুনকৈ বনোৱা আৰম্ভ কৰিছে। তাৰ পাৰত পানী যোগান আঁচনিটো আছে আৰু ইয়াৰ ওচৰতে পঞ্চায়ত অফিচটো আছে। আৰু এইফালে আপুনি দেখিব যে স্বাস্থ্যকেন্দ্ৰ এটা আছে। গতিকে আমাৰ ইয়াত উন্নয়ন সমিতিৰ অফিচটো ইয়াত আছে আৰু ইয়াতে সভাঘৰ এটা আছে। এই গোটেইবিলাক আৰু ইয়াত যিটো আমাৰ স্থায়ী মন্দিৰ নিৰ্মাণ কৰিছে, ৰাইজে সকলো সহযোগিতা কৰি এই স্থায়ী মন্দিৰ এটা ইয়াত আগৰ যিটো পুৰণা মন্দিৰ যিহেতু বহুত পুৰণা হৈছিলে, গতিকে নতুনকৈ ইয়াত সাজি এই ৰূপত আপোনালোকে আজি প্ৰকাশ কৰিব পাৰে। আৰু এই অনুষ্ঠানবিলাকৰ লগত ৰজিতা খুৱাই
আমি এই শতবৰ্ষ সামৰণি অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিছোঁ। গতিকে ৰাইজৰ সম্পূৰ্ণ সহযোগ আজি আৰু কালিলৈ আমি বিচাৰিছোঁ। আৰু আপোনালোকে বিশেষকৈ আমাৰ যিটো বন্তি প্ৰজ্বলন, যোৱাকালি অষ্টমীৰ দিনা ইয়াত অষ্টমীৰ বন্তি প্ৰজ্বলন হৈছিল, সেই বন্তি প্ৰজ্বলনত অভূত সঁহাৰি পোৱা গৈছে। আৰু এই বন্তি প্ৰজ্বলনৰ সময়ত আপোনালোকৰ পৰিৱেশবিলাক ইমান শক্তিৰ আদৰ্শ হিচাপে ক'ব পাৰি যে গংগাৰ ওপৰত বা এই নদীটোৰ ওপৰত মানুহৰ কিমান বিশ্বাস আছে তাতেই প্ৰস্ফুটিত হৈ গৈছে। নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।